এগৰাকী জীৱনসংগী পালেই যে তুমি সুখী হ'বা তেনে নহয়। তুমি যেতিয়া সুখী হ'বা তেতিয়া এনেকুৱা এগৰাকীক পাবা যিয়ে সম্পৰ্কটো ধৰি ৰাখিব জানে। পৰিস্থিতি কেতিয়া সলনি হয় কোনেও নাজানে। সেয়ে কেতিয়াও নিজকে শক্তিশালী বুলি নাভাবিব, কাৰণ সময়তকৈ শক্তিশালী আন একো নাই। কিছুমান মানুহে কেৱল আনৰ অহিত চিন্তা কৰিয়েই পাৰ কৰে। সেইখিনি সময় যদি মানৱ জাতিৰ ভালৰ বাবে চিন্তা কৰিলেহেঁতেন তেন্তে পৃথিৱীখন বৰ ধুনীয়া হৈ থাকিলহেঁতেন। বিচাৰিলে সকলো বস্তু পোৱাকেই সুখ বুলি নকয়। অভাৱৰ মাজেৰে জীৱন সংগ্ৰামত জয়ী হ'ব পৰাকে প্ৰকৃত সুখ বুলি কোৱা হয়। পৰীক্ষাত প্ৰথম হোৱাজনক মানুহে দুদিনতেই পাহৰে, কিন্তু জীৱন যুদ্ধত জয়ী হোৱাজনক সকলোৱে মনত ৰাখে। কাৰোবাৰ লগত কাজিয়া কৰাৰ কোনো দৰকাৰ নাই। আপোনাৰ সফলতাই হ'ব তেওঁলোকৰ বাবে উত্তম শাস্তি। সফলতাৰ পৰা বহু দূৰত মই, তথাপিও হাৰি যাব নিদিওঁ নিজক। চেষ্টা কৰি যাম শেষ পৰ্যন্ত, নিজৰ সুখৰ বাবে নহ'লেও মা দেউতাৰ হাঁহিৰ কাৰণ হ'বলৈ। জীৱন যুঁজত সাফল্য আহৰণ কৰিবলৈ বিফলতাৰ খুবেই প্ৰয়োজন, কিয়নো বিফলতাৰ মাজেৰেহে সৃষ্টি হয় নতুনত্বৰ। জীৱনত প্ৰয়োজন হোৱা সকলোবোৰ ল'ব পৰাকৈ সামৰ্থ্য নাথাকিব পাৰে, কিন্তু সেই বুলিয়েই ইমানো তললৈ নামিব নোৱাৰোঁ যে নিজেই বিক্ৰী হৈ যাম। যিদিনা তুমি ভুলৰ বিপক্ষে প্ৰতিবাদ কৰিবলৈ ল'বা সেইদিনৰ পৰা তুমি এই পৃথিৱীত সকলোৰে অপ্ৰিয় হৈ পৰিবা। এজন অহংকাৰী মানুহৰ লগত তৰ্ক কৰাতকৈ মৌনতাই শ্ৰেয়, কাৰণ প্ৰতিজন ভদ্ৰ মানুহৰ বাবে সকলোতকৈ ডাঙৰ সম্পত্তি তেওঁৰ নিজৰ সন্মানখিনিহে। কিছুমান মানুহে তোমাক কেৱল প্ৰয়োজনহে বিচাৰে বুলি ভাবি মনত দুখ নকৰিবা, পাৰিলে গৌৰৱহে কৰিবা, কাৰণ মমবাতিক প্ৰয়োজন হয় তেতিয়াহে যেতিয়া চাৰিওফালে অন্ধকাৰ নামে। কাৰোবাৰ সৌন্দৰ্য দেখি প্ৰেমত পৰিব পাৰা, কিন্তু মনত ৰাখিবা কাৰোবাৰ লগত গোটেই জীৱন কটাবলৈ হ'লে সৌন্দৰ্যৰ সৈতে নহয়, তেওঁৰ ব্যক্তিত্বৰ সৈতেহে জীয়াই থাকিব লাগিব। গতিশীল সময়ে জীৱনৰ পাঠ শিকাই, মাথো অলপ ৰৈ নিজকে সুধি চোৱা। সুখৰ সময় যদি খন্তেকীয়া তেন্তে দুখৰ সময়ো চিৰস্থায়ী নহয়। ধন সম্পত্তি থাকিলেই কোনো মানুহ ডাঙৰ নহয়। ডাঙৰ মানুহ সেইজনহে যাৰ ওচৰত এটা সুন্দৰ মন আছে। সুন্দৰকৈ মিছা কথা কোৱা মানুহবোৰ সকলোৰে প্ৰিয় হয়, অপ্ৰিয় হয় কেৱল সঁচা কথা কোৱা মানুহবোৰেই।